নমস্কাৰ সকলোকে মই মোৰ নমস্কাৰ জনাইছোঁ আৰু আজি শিশু দিৱস 14 নৱেম্বৰ গতিকে আজি এই শিশু দিৱসৰ দিনা মই বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলে সমূহ বক্তব্য কেনেদৰে ৰাখিব পাৰিব তাৰ ওপৰতে এটা সমূহ বক্তব্য প্ৰস্তুত কৰি তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো চাই তোমালোকে তোমালোকৰ বিদ্যালয়ত সমূহকৈ এই বক্তব্যটো তোমালোকে আগবঢ়াব পাৰিবা। গতিকে পলম নকৰি বলাচোন আমি বক্তব্যটো আৰম্ভ কৰোঁ। আজি 14 নৱেম্বৰ অৰ্থাৎ শিশু দিৱস। গতিকে আমি বিদ্যালয় পৰ্যায়ত কেনেধৰণে আমি কৰিম বক্তব্যটো আগবঢ়াম বলাচোন। নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে মোৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু লগতে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ দাদা বাইদেউ ভাইটি ভণ্টিসকল, মই আপোনালোকৰ সন্মুখত শিশু দিৱসৰ ওপৰত এটি চমু বক্তব্য ৰাখিব বিচাৰিছোঁ। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। এনেকৈ প্ৰথম হেডিংটো আমি আৰম্ভ কৰিম। তাৰপিছতে আমি কি ক'ম, পিছৰখিনি আমি কি ক'ম, আজি এটা মহান দিন। আজি ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। তেখেতৰ জন্ম হৈছিলে 1889 চনৰ 14 নৱেম্বৰ তাৰিখে। গতিকে এই 14 নৱেম্বৰ তাৰিখটো সমগ্ৰ ভাৰততে শিশু দিৱস হিচাপে পালন কৰা হয়। আৰু তেখেতৰ জন্ম হৈছিলে এলাহাবাদত। আৰু তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহৰু। তেখেতে শিশুসকলক বহুত মৰম কৰিছিলে। তেখেতে য'তে মিটিং কৰিবলৈ নাহক তেওঁ শিশুসকলক লগত অলপ সময় অতিবাহিত কৰিব বিচাৰিছিলে। কাৰণ শিশুসকল হ'ল দেশৰ ধৰণী স্বৰূপ। তেওঁলোকৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰি থাকে। অৰ্থাৎ তেওঁ ভাবিছিল শিশুসকলক ফুলৰ কলিৰ লগত তুলনা কৰিছিল। গতিকে তেওঁ শিশুসকলক অতি আদৰ মৰম যত্ন কৰিছিল, যাৰ বাবে তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। গতিকে আজিৰ এই দিনটোত সকলো বিদ্যালয় মহাবিদ্যালয়তে শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, খেল ধেমালি, নাচ গান আদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়, যাতে তেওঁলোকে তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এটা ফল লাভ কৰে। গতিকে আজিৰ দিনটোত আমি শিশুসকলক প্ৰতি আমাৰ দায়বদ্ধতা কিমান আমি সেইখিনি আকৌ এবাৰ সোঁৱৰাই দিয়ে আজিৰ দিনটোৱে। গতিকে শিশুসকলৰ যি অধিকাৰ, এই অধিকাৰসমূহ যদি আমি তেওঁলোকক আমি দিব পাৰোঁ আৰু যেনেকৈ শিশু শ্ৰমিক যদি আমি দেশৰ পৰা নিবাৰণ কৰিব পাৰোঁ, তেতিয়াহে আমাৰ শিশু দিৱসৰ যি উদ্দেশ্যটো সফল হ'ব। গতিকে এই শিশু দিৱসৰ দিনাখনতে আমি সকলোকে আহ্বান কৰিম যাতে শিশুসকলক তেওঁলোকৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নকৰে, বিশেষকৈ শিক্ষাৰ অধিকাৰৰ পৰা। গতিকে এই স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিলে 1964 চনৰ 27 মাৰ্চ তাৰিখে। গতিকে শেষত মই এইখিনিয়ে ক'লোঁ যে আমি
আজি এই দিনটোত পবিত্ৰ দিনটোত উলহ-মালহেৰে পালন কৰি উপভোগ কৰোঁ আৰু যাতে ভৱিষ্যতে আমি শিশুসকলৰ প্ৰতি তেওঁলোকৰ অধিকাৰ খৰ্ব নোহোৱাৰ চেষ্টা কৰোঁ তাৰে কামনা কৰি আজিৰ এই বক্তব্য মই ইমানতে সামৰণি মাৰিলোঁ। এনেধৰণে তোমালোকে যদি বক্তব্য ৰাখিব পাৰা তেতিয়াহ'লে ভাল হ'ব। গতিকে এইখিনি ক'লোঁ। বক্তব্যটো চাই পেলাই কেনে পালা কমেণ্ট বক্সত জনাবা আৰু চেনেলটো যদি ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।